আপুনি বিশ্বাস কৰিবনে মাত্ৰ ৮ বছৰ বয়সৰ এজন ল'ৰাই নিউটনছ ল অফ মোশ্যন আৰু ফিজিক্সৰ জটিল ধাৰণা মেথমেটিকেল লজ আৰু বিজ্ঞানৰ বিভিন্ন শাখাৰ নিয়ম আলোচনা কৰিব পাৰে। আৰু যদি মই কওঁ এই ল'ৰাজন 4 বছৰ বয়সতে মোশ্যন আৰু নিউটনছ ল সম্পৰ্কীয় প্ৰশ্ন সমাধান কৰিব পাৰিছিল। হয়, এই কাহিনী কোনো বিদেশী প্ৰতিভাৰ নহয়, এই কাহিনী আমাৰ অসমৰ এজন বিস্ময় বালকৰ। নমস্কাৰ, মই স্বৰাজ আপোনালোকক স্বাগতম জনাইছোঁ আসাম এডু কানেক্টলৈ। আজিৰ ভিডিঅ'ত আমি জানিম অসমৰ এগৰাকী অসাধাৰণ প্ৰতিভা ৰৌনক তনবীৰ মজুমদাৰৰ বিষয়। শৈশৱৰ পৰা ৰৌনক আন শিশুসমূহৰ দৰে নাছিল। যেতিয়া বহু শিশু খেলনাৰে খেলে তেতিয়া ৰৌনক কেলকুলেটাৰ লৈ ঘণ্টাৰ পিছত ঘণ্টা সময় কটাইছিল। সংখ্যাৰ সৈতে খেলি খেলিয়ে তেওঁ অত্যন্ত কম সময়ত ডাঙৰ ডাঙৰ গণনা কৰিব শিকি পেলাইছিল। আটাইতকৈ আচৰিত কথা হ'ল তেওঁ শিকাৰ বাবে বিশেষভাৱে কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰা নাছিল। বহু বিষয় তেওঁ নিজে নিজে অধ্যয়ন কৰি বুজি লৈছিল। মাত্ৰ 4 বছৰ বয়সতে তেওঁ মোশ্যন, ফ'ৰ্চ, নিউটনছ ল আদি বিষয়ৰ সমস্যা সমাধান কৰিবলৈ আৰম্ভ কৰিছিল। আজিৰ দিনত 8 বছৰ অধিক বয়সত ৰৌনক ফিজিক্স আৰু মেথমেটিক্সৰ বহু গুৰুত্বপূৰ্ণ সূত্ৰ, নিয়ম আৰু ধাৰণা আয়ত্ত কৰিছে। তেওঁ বিজ্ঞানৰ বিভিন্ন শাখাৰ বহু মৌলিক আৰু উন্নত বিষয় সম্পৰ্কেও জ্ঞান ৰাখে। ইয়াৰ উপৰিও তেওঁ নিজৰ জ্ঞান আৰু কৌতূহলৰ বলত নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ সৰ্বকনিষ্ঠ অধ্যাপক হিচাপে পৰিচিত সুবৰ্ণ আইজাক বাৰীলৈও প্ৰশ্ন উত্থাপন কৰিছে। ৰৌনকৰ কৃতিত্ব ইয়াতে সীমাবদ্ধ নহয়। স্কুল অলিম্পিয়াড ফাউণ্ডেশ্যনৰ ইণ্টাৰনেশ্যনেল মেথমেটিক্স অলিম্পিয়াডত তেওঁ 40ৰ ভিতৰত 40 নম্বৰ লাভ কৰি ইণ্টাৰনেশ্যনেল ৰেংক 1 অৰ্জন কৰিছে। আনহাতে শ্ৰী চৈতন্য এডুকেশ্যনেল ইনষ্টিটিউশ্যনে তেওঁক একাডেমিক এক্সিলেঞ্চ আৰু এক্সেপশ্যনেল টেলেণ্টৰ বাবে বিশেষ স্বীকৃতি প্ৰদান কৰিছে। প্ৰমাণপত্ৰ অনুসৰি তেওঁ গ্ৰেড 6 লেভেল এছেছমেণ্ট উচ্চ স্থান লাভ কৰাৰ লগতে নিজৰ শ্ৰেণীৰ ওপৰৰ স্তৰৰ অলিম্পিয়াডতো সাফল্য দেখুৱাইছে। আটাইতকৈ আচৰিত বিষয় হ'ল তেওঁ 118টা পিৰিয়ডিক টেবল এলিমেণ্টছ অতি কম সময়ৰ ভিতৰত মুখস্থভাৱে আবৃত্তি কৰিব পাৰে। ৰৌনকৰ কাহিনীয়ে এটা কথা স্পষ্টকৈ দেখুৱাই দিয়ে, প্ৰতিভাৰ কোনো বয়স নাথাকে। সঠিক পৰিৱেশ, কৌতূহল আৰু শিকাৰ আগ্ৰহ থাকিলে শিশুৱে অসাধাৰণ উচ্চতা স্পৰ্শ কৰিব পাৰে। অসমৰ বাবে ৰৌনক তনবীৰ মজুমদাৰ নিঃসন্দেহে গৌৰৱৰ বিষয়। আপুনি যদি ৰৌনকৰ এই অসাধাৰণ যাত্ৰাক প্ৰেৰণাদায়ক বুলি অনুভৱ কৰিছে তেন্তে এই ভিডিঅ'টো অৱশ্যে শ্বেয়াৰ কৰক, যাতে অধিক লোকে অসমৰ এই বিস্ময় বালকৰ বিষয়ে জানিব পাৰে। আৰু শিক্ষা, কেৰিয়াৰ গাইডেন্স আৰু অসমৰ মেধাৱী শিক্ষাৰ্থীৰ সফলতাৰ কাহিনীৰ বাবে ফ'ল' কৰক আসাম এডু কানেক্ট। ধন্যবাদ।